Dear students, কেইদিনমানৰ আগত তোমালোকক মেথছৰ এক্সপেক্টেড কিছুমান MCQ মই তোমালোকক পঠাইছিলো আজি সেই MCQ খিনিৰ সমাধানখিনি দিছো তোমালোকে কোনে কেনেকৈ কৰিছিলা আজি হয়তো ইয়াৰ সৈতে মিলাই চাবাচোন নাম্বাৰ 1ত আছিল তোমালোকৰ তলৰ কোনটো সমানুপাতত আছে ইয়াৰ A অপচনটো কাৰেক্ট হয় অৰ্থাৎ A অনুপাতটো আৰু A অনুপাতটো একে ওলাব তোমালোকে এটো আৰু এটো পূৰণ কৰি মাজৰ দুটা পূৰণ কৰি যদি সমান ওলায় তেতিয়াও হেতৰ অনুপাতটো একে সমানুপাতত থাকে তেনেকৈ চাব পাৰা নাম্বাৰ 2ত আছিল 18 স্কয়াৰ 19 স্কয়াৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা ইয়াৰ 36 অৰ্থাৎ B টো কাৰেক্ট হয় কাৰণ 18 স্কয়াৰ বুলি ক'লে আমি টুৱাইস n কৰো n আৰু n+1 ৰ মাজৰ স্বাভাৱিক সংখ্যা হলে টুৱাইস n দিও অৰ্থাৎ সৰুটোক 2 এ পূৰণ কৰিলে তোমালোকে পাই যাবা 36 নাম্বাৰ 3 আছিল 2.03 * 10 to the power -5 ৰ মানটো হ'ব অৰ্থাৎ -5 থাকিলে পইণ্টৰ পৰা 5 আছে 5 ঘৰ আগুৱাই যাব লাগে 0.03 আছে এটা আছে আমি কেটা দিলো এটা দুটা তিটা চাইটা অৰ্থাৎ 0.0000203 এটো কারেক্ট হয় B2 4টো আছে ইউক্লিডৰ বিভাজন প্ৰমেয় মতে এই কোৱেশ্চনটো তোমালোকে প্ৰায় জানি চাই সাগে এটো ফৰ্মুলা হয় 0 less than equal r less than equal less than b আৰু 5ত আছিল দুটা সমীকৰণৰ অসীম সংখ্যক সমাধানৰ শৰ্ত হল ইয়াৰ বি অপচনটো কাৰেক্ট কাৰণ তিনিটা সমান হ'ব লাগিব a1/a2 = b1/b2 c1/c2 তিনিটা ইকুৱেল হ'ব লাগে 6ত আছিল ax² + bx + c = 0 দ্বিঘাত সমীকৰণৰ দুটা সমান বাস্তৱ মূল থাকিব এটো পাইছে b² - 4ac ইকুৱেল যেতিয়া 0 হ'ব তেতিয়া দুটা আমি ইকুৱেল পাম মূল কিটা আৰু 7ত আছে -3 - ½ অৰ্থাৎ -1/2 2 এ সমান্তৰ পগৰি 11তম পদটো হ'ব 22 অৰ্থাৎ এটো উলিয়াব পাৰিবা এটো a ৰ মান ধৰি ললা ইয়াৰ ডিসটেন্স টু d ধৰি ললা তেতিয়া আমি 11তম হলে a + 10d ফৰ্মুলাত কৰি দিলো তুমি 22 পাবা ঠিক আছে 8 নম্বৰত আছে sin twice a = twice sin a সত্য যেতিয়া a = ইয়াৰ অপচন a টো কাৰেক্ট হয় 0 ডিগ্ৰী 9ত আছিল এটা বৃত্তৰ এডাল স্পৰ্শক আৰু বৃত্তটোৰ উমৈহতীয়া বিন্দুটোক কোৱা হয় এটো বৃত্ত লেছনৰ ফিল ইন দা ব্ল্যাঙ্কছত আছিল এটো স্পৰ্শ বিন্দু 10 আছে 10 নম্বৰটো হল r ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ p কোণৰ এটা বৃত্তকলাৰ কালি হ'ব আমি কালিটো কি পাইছিলো p/360 ডিগ্ৰী * 2πr² হ'ব লাগে ইয়াত চোৱা 2 টো 720 কাটিলে 360 পাবা গতিকে এটো অপচন ডি টো কাৰেক্ট হয় 11 নম্বৰত আছিল তোমালোকৰ 34216 ৰ মধ্যমা হ'ব এটো সিএলিকে তোমালোকে প্ৰথমতে সৰুৰ পৰা ডাঙৰলৈ মিলাই লবা সিএলিকে মিলালে 1 2 2 3 4 6 এ যুগ্ম সংখ্যা এফালটো এফাল কাটিবা এফালটো কাটিবা তে দুটা থাকিলে 2 8 নে 5 আৰু 5ক 2 এ ডিভাইড কৰি দিবা 2.5 এটো শৰ্ট টাইপৰ উলিয়াব পৰা নেকে যুগ্ম হলে অযুগ্ম হলে মাজত থকাটোকে ডাইৰেক্ট লিখিবা অপচন ডি কাৰেক্ট 12ত আছে তলৰ কোনটো এটা ঘটনাৰ সম্ভাৱিতা হ'ব নোৱাৰে সম্ভাৱিতাটো সদায় আমি চাব লাগে এবিলাক হৈছে 2/3 এটো 15/100 হ'ব এটো 0.10 হলে 7/10 হ'ব জিবিলে এটো গতে মাইনাসত হ'ব নোৱাৰে গতিকে -1.5 ঠিক আছে 0 পৰা 1 ৰ ভিতৰত বা 0 1 এগিটাও সামৰি পেলাই আমি ঘটনাৰ সম্ভাৱিতা হ'ব পাৰে তাৰ তলত হ'ব নোৱাৰে বা ওপৰত হ'ব নোৱাৰে ঠিক আছে 13 টো হল x² + 7x + 10 বহুপদৰ শূন্য দুটাৰ যোগফল হ'ব এটো -7 হ'ব প্ৰথমতে ইয়াৰ মূল দুটা উলিয়াই লবা 2 আৰু 5 ওলাব তেতিয়া x² - α + β * x + α β এই ফৰ্মুলাটো এনেকৈ পাতি দিবা তে গম পাবা তোমালোকে সৰি এটো এই দুটা আমি যোগ কৰিবলে দিছে শূন্য দুটাৰ যোগফলতে 2 + 5 তো কোন মিস হৈ গৈছে তোমালোকৰ এটো আমি ইকুৱেচন উলিয়াবৰ কাৰণে ইউজ কৰো ইয়াৰ মূল দুটাৰ যেহেতু তোমালোকক শূন্য দুটাৰ যোগফল বিচাৰিছে গতিকে শূন্য দুটা -2 - 5 হ'ব প্লাস কৰিলে -7 পাব অৰ্থাৎ বি অপচনটো কাৰেক্ট আছে 14 টো হল তলৰ কোনটো অযুগ্ম সংখ্যা বৰ্গ বি অপচনটো 169 13 13 = 169 এটো কাৰেক্ট হয় 15ত আছে ত্ৰিভুজ ABC ৰ AB = 6√3 AC = 12 cm BC = 6 cm যে B কোণ হ'ব অৰ্থাৎ B কোণটো 90 ডিগ্ৰী হ'ব কিয়নো এগিটা তুমি যদি চোৱা AB AC BC এটো যদি আমি সমকোণী ত্ৰিভুজৰ পাইথাগোৰাছৰ ফৰ্মুলা ইউজ কৰো তেতিয়া দুটা ইকুৱেল পাবা হাইপোটেনাছৰ সৈতে দুটাৰ যোগফলটো ইকুৱেল পাবা গতিকে AC কোণ তেতিয়া B কোণটো হয়তো 90 ডিগ্ৰী হ'ব ঠিক আছে 16 নম্বৰ চোৱা 4³ / 2 ^ 4 * 5³ দশমিক স্থানৰ পৰিসমাপ্তি সংখ্যা ইয়াত যেহেতু 2⁴ আছে জানিবই লাগে গতিকে ইয়াত তেতিয়া আমি ইয়াকো 4 বনাব লাগিব তেতিয়া আমি কি পাম 4 পালে তেতিয়া কি হ'ব ওপৰত 4টাৰ আগত পইণ্ট যাব গতিকে 4 অপচন বি টো কাৰেক্ট হৈ যাব ঠিক আছে তাৰ পিছত 7 জন আছে লসাগু x 18 36 লসাগু x 18 2
তেন্তে x ৰ মান হ'ব অৰ্থাৎ আমি এটো জানোই লসাগু আৰু গসাগুৰ পূৰণফল সমান সংখ্যা দুটাৰ পূৰণফল লসাগু আছিল তোমালোকৰ 36 আৰু গসাগু আছিল 2 সংখ্যা দুটাৰ পূৰণফল অৰ্থাৎ x * 18 তোমালোকে 36 * 2 তেতিয়া x ৰ মান উলিয়াব লাগে 36 * 2 18 ডিভাইড কৰিলে 2 বাই 2 2 4 অৰ্থাৎ অপচন সি টো কাৰেক্ট হ'ব 10 ৰ পৰা 25 ৰ শ্ৰেণী অন্তলৰ শ্ৰেণী সূচক হ'বলৈ দুইটা যোগ কৰি 2 ৰে ডিভাইড কৰি দিও 17/5 এই অপচনটো কাৰেক্ট আৰু এটো সক আখৰ চিত্ৰত এংগল APB 65 ডিগ্ৰী তেন্তে এংগল AOB মান হ'ব লাগে AOB এই সূত্ৰৰ মান উলিয়াবলৈ জানা আমি জানিব লাগিব যে এটো কোণৰ যোগফলটো এটা সম্পূৰক হ'ব যেহেতু গতিকে সম্পূৰক 180 ডিগ্ৰী 65 মাইনাস কৰিলে যিমান 115 হ'ব অপচন সি টো কাৰেক্ট 21 ত যদি এটা গোলকৰ পৃষ্ঠকালি আয়তনৰ সাংখ্যিক মান সমান তেন্তে ইয়াৰ ব্যাসাৰ্ধ হ'ব গতিকে আমি গোলকৰ পৃষ্ঠকালি আয়তনৰ যদি ফৰ্মুলাটো ইউজ কৰি পেলাই উলিওৱা তেতিয়া 3 ইউনিট চলাব বি অপচনটো কাৰেক্ট 22 তলৰ কোনটো এটা বহুপদ ৰাখি গতিকে প্ৰত্যেকৰে চোৱা বহুপদ ৰাখি হলে x ৰ সহগটো পূৰ্ণ সংখ্যা হ'ব লাগিব গতিকে আমি এটো চোৱা ax + √2 গতিকে আমি এটো অপচন কাৰেক্ট হ'ব এই অপচনটো এগিটা আমি কি পাম ইয়াত x 1/3 আছে x ওপৰলৈ উঠি যাব √x আলে x ৰ হাফ হৈ যাব ঠিক আছে 23 আছে এটা দ্বিঘাত সমীকৰণৰ x² + bx + c = 0 যত abc বাস্তৱ আৰু not equal 0 মূল দুটা সমান হলে তলৰ কোনটো সত্য ইয়াৰ অপচন সি টো কাৰেক্ট হ'ব -b/2 আছে -b/2 আছে 24 আছে তলৰ তালিকাখনত খালি ঠাইত y ৰ মান হ'ব গতিকে এইকিটা চাইললা তুমি x আৰু y যেহেতু ই ব্যস্ত সমানুপাতত আছে গতিকে পৰীক্ষা অনুপাতত থাকিলে আমি কি কৰিম 132 পূৰণ কৰিলে 2 * 32 4 * 32 গতিকে 8 ৰ লগত 4 পূৰণ কৰা 4 * 32 গতিকে এটো 4 হ'ব অপচন সি টো কাৰেক্ট ঠিক আছে 25 ত আছে যদি ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DEF ৰ AB/D BC/FD তেন্তে ত্ৰিভুজ দুটা সদিশ হ'ব যদিহে ইয়াৰ সি অপচনটো কাৰেক্ট হয় এংগল B = যেহেতু এটা অনুপাত দুটা সমান আছে গতিকে মাজৰ এংগলটো সিফালৰ মাজৰ এংগল ইয়াৰ মাজৰ এংগলটো গতিকে সমান হ'ব লাগিব সমান হ'ব গতিকে এংগল B = এংগল D C2 26 ত আছে -2 বিন্দুটো y অক্ষৰ পৰা দূৰত্ব হ'ল y অক্ষৰ পৰা দূৰত্ব হলে x ৰ স্থানাংকটো আৰু x ৰ পৰা দূৰত্ব হলে y স্থানাংক গতিকে y অক্ষৰ পৰা দূৰত্ব হলে ইয়াত -3 হয় কিন্তু দূৰত্ব যেহেতু মাইনাসত নহয় গতিকে +3 হ'ব ডি অপচনটো কাৰেক্ট 27 36 + 2 = 5 26 - 2 = 7 ৰৈখিক সমীকৰণ জুৰে এটা বিন্দুত কাটিব আমি a1/a2 not equal b1/b2 পাম ইয়াত 3/2 হ'ব এফালে 2/3 হৈ যাব -2/3 28 ত আছে a24b -4 বিন্দু সংযোগী ৰেখাখনৰ মধ্যবিন্দুৰ স্থানাংক হ'ব অপচন বি টো কাৰেক্ট যোগ কৰি চাবা এটো যোগ কৰি 2 এৰ হৰণ কৰি দিয়া 4 ৰ -4 যোগ কৰি 2 এৰ হৰণ কৰি দিয়া 0 0 পাবা 29 ত আছে ABC ত্ৰিভুজৰ AB আৰু AC বাহুত ক্ৰমে D আৰু E দুটা বিন্দু D parallel BC AD 2.4 BD 7.2 এই মান C হ'ব লাগে পাইথাগোৰাছৰ ফৰ্মুলাত কৰি দিলে তুমি পাবা 5.4 30 আছিলে সৰি এটো পাইথাগোৰাছৰ ফৰ্মুলা নহয় এটো আমি থেলছৰ উপপাদ্যমতে ব্যৱহাৰ কৰি পেলাই উলিয়াম ইয়াত 30 আছে AB আৰু -a -b বিন্দু দুটাৰ মাজৰ দূৰত্ব হ'ল তোমালোকৰ এটো পাবা 2√² b অপচন ডি টো কাৰেক্ট 31 ত আছে px = x² - 3a - 1x - 1 বহুপদৰ দুটা শূন্য a আৰু 1 এৰ মান হ'ব তোমালোকে 1 টো বহাই চোৱা তেতিয়া গম পাবা অপচন এ টো কাৰেক্ট 32 3 -4 -3 বিন্দু হৈছে ৰেখাখনৰ মূল বিন্দুত বিভক্ত কৰা অনুপাতটো হ'ব এটো 1:1 অনুপাতত ভাগ হ'ব গতিকে বি অপচনটো কাৰেক্ট 33 5 cm ব্যাসাৰ্ধৰ এটা বৃত্তত আঁকিব পৰা যিকোনো দুডাল সমান্তৰাল স্পৰ্শকৰ মাজৰ দূৰত্ব 10 cm হ'ব যেটো 5 cm হলে ইফালে স্পৰ্শক দুডাল থাকিলে 5 / 5 = 10 হ'ব 34 এটা ঘড়ী মিনিটৰ কাটাৰ দৈৰ্ঘ্য 21 cm 10 মিনিটত ঘড়ী কাটাৰডালৰ দ্বাৰা ঘূৰণৰ কালি হ'ব এটো হ'ব তোমাৰ 231 cm² এটো কাৰেক্ট 35 ৰ আছে এটা লম্ব বৃত্তাকাৰ সুঙাৰ এটা লম্ব বৃত্তাকাৰ শংকৰ ভূমি ব্যাসাৰ্ধৰ উচ্চতা একে সিহঁতৰ আয়তনৰ অনুপাত হ'ব অপচন এ টো কাৰেক্ট 36 ত আছিলে কোনো পৰিসাংখ্যিক তথ্যৰ মাধ্যম বহুলক এটো প্ৰত্যেককে জানা বহুলক কিলো 3 মধ্যমা -2 পাম এটো অপচন এ কাৰেক্ট 37 হৈছে চিত্ৰত ওকেন্দ্ৰ বৃত্তলৈ AB এডাল স্পৰ্শক আৰু এংগল EOB = 110 ডিগ্ৰী হলে এংগল AB হ'ব এটো 110 হলে বাকি কিটা তোমালোকৰ 180 হ'ব লাগিব টোটাল যেহেতু এটো 90 ডিগ্ৰী হয় 90 ডিগ্ৰী এটো মাইনাস কৰি দিয়া 55 ডিগ্ৰী পাবা 38 আছে 1 - 10² 45 1 + 10² 45 10 1 হয় মান এটো অপচন ডি টো কাৰেক্ট
39 আছিলে thys x plus twice equal to 5 twice x plus thys equal to 5 আৰু এটো এটা ইকুৱেচন আছে এই দুইটা ৰেখিক সমীকৰণ জুৰিকেটা বিবেচনা কৰিব বলছিলে এইটো চাবা এটা সংগত হ'ব এটো সংগত এটো অসংগত অপচন বি টু কাৰেক্ট 40 আছে তলৰ কোনটো দ্বিঘাত সমীকৰণ ইয়াতে যদি আমি চাও তেতিয়াহলে আমি পাম অপচন এ টু কাৰেক্ট হয় এইটা কৰি চাবা অপচন 41 আছিলে এটা বহুপদৰ শূন্যৰ মান 5 আৰু 2 হলে বহুপদটো হ'ব এটো x স্কয়াৰ মাইনাস আলফা প্লাস বিটা ইনটু x প্লাস আলফা বিটা এর ফর্মুলাটো পাতি দিলে তুমি সহজতে উলিয়াব পাৰিবা অপচন ডি কারেক্ট 42 যদি ত্রিভুজ ABC ত্রিভুজ DE ফর অ্যাঙ্গেল A 50 ডিগ্রি B অ্যাঙ্গেল B 60 ডিগ্রি হয় তেতিয়ালে বাকি ইটো 50 60 110 70 70 হ'ব গতিকে এটো সি অপচনটো কারেক্ট দ্বিঘাত বহুপদ এটা সৰ্বাধিক শূন্য সংখ্যাটো জানা এটো টি হ'ব অপচন বি টু কারেক্ট 44 কোনো ঘটনা ইৰ সম্ভাৱিত p ইবাৰ হলে ইৰ পূৰক ঘটনা তলত দুটা উক্তি উল্লেখ কৰা আছে গতিকে ইয়াৰ দুটা দিয়া আছে গতিকে এটোৰ বি অপচনটো শুদ্ধ আৰু 45 ত 0 0 আৰু -86 বিন্দু দুটাৰ মাজৰ দূৰত্ব হ'ল গতিকে জানাই √x² + y² ফৰ্মুলা পাতি দিলে হ'ল গতিকে অপচন এ টু কারেক্ট তোমালকে বুধাই প্ৰশ্নখিনি প্ৰত্যেকই ভালকে চাবা আৰু মিলাই চাবা আগতে কৰা হৈতে মই আজিলৈ ভিডিওটো ইমানতে সমাপ্ত কৰিছো ভিডিওটো খুব দীঘলীয়া হৈ গৈছে কাৰণ অলপ স্পীডতো কোৱা হৈছে গতিকে ধন্যবাদ দিয়া